আশী ঊৰ্ধৰ বয়সতো পুথি অধ্যয়ন আৰু সাহিত্য সাধনাত ব্ৰতী সাহিত্যিক শোভা দাস। নলবাৰী জিলাৰ পাগলাদিয়া নদীৰ পাৰৰ বিহদিয়া গাঁৱত জন্মগ্ৰহণ কৰা শোভা দাসে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ 20 বছৰ পাছত 80 বছৰৰ অতিক্ৰম কৰিলে। শোভা দাসে সম্প্ৰতিও বিভিন্ন ধৰ্মপুথি অধ্যয়নৰ উপৰিও কিছু শাৰীৰিক অসুস্থ দেহাৰেও বৰ্তমানে সাহিত্য সাধনাত ব্ৰতী হৈ আছে। 1944 চনত নলবাৰী জিলাৰ এখন অনগ্ৰসৰ গাঁৱৰ বিহদিয়াত জন্মগ্ৰহণ কৰি কৰিয়া মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত কৰিয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰি নলবাৰী কলেজ আৰু গুৱাহাটী বি বৰুৱা কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰি ভাৰতীয় ৰেল বিভাগত চাকৰি লাভ কৰে। হাইস্কুল আৰু কলেজীয়া জীৱনত বহু নাটকত অভিনয় কৰি সমাদৃত হোৱা দাসে সমান্তৰালভাৱে সাহিত্য সৃষ্টিতো মনোনিৱেশ কৰে। তেওঁৰ অসমীয়া সাহিত্যৰ উপৰিও বঙালী সাহিত্যতো দখল থকাৰ ফলশ্ৰুতিতেই কেইবাজনো বিখ্যাত বঙালী সাহিত্যিকৰ পুথি অসমীয়ালৈ অনুবাদ কৰি পাঠকৰ দ্বাৰা সমাদৃত হৈছে। বৰ্তমানে গুৱাহাটীৰ আমিনগাঁৱত স্থায়ীভাৱে বসবাস কৰা শোভা দাসে ইতিমধ্যে 4খন পুথি প্ৰকাশ কৰিছে। ইতিমধ্যে আন 2খন পুথিৰ কাম আৰম্ভ কৰিছিল যদিও বৰ্তমানে শাৰীৰিক অসুস্থতাৰ বাবে আগবাঢ়িব পৰা নাই। তথাপিও তেওঁ দৈনিক ধৰ্মপুথি অধ্যয়ন কৰাৰ উপৰিও নিয়মীয়াকৈ গ্ৰন্থ অধ্যয়ন কৰি আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে। কিতাপ বা পুথি প্ৰকাশ পাবলৈ বাকী আছে বা লিখা মেলা কেনেদৰে কৰি আছে? লিখা মেলা এতিয়া পোষ্ট কৰিব নোৱাৰোঁ, শৰীৰে নামানে, নাজানো। মোবাইলত মানে পোষ্ট কৰিব নোৱাৰোঁ। লেখাততো আছেই, এতিয়া মোৰ পেপাৰৰ লগত মানুহো আছে, কিন্তু পোষ্ট কৰিব নোৱাৰোঁ। পোষ্ট অফিচ ওচৰত নাই। ৰেল বিভাগৰ ৰেল নিয়ন্ত্ৰক হিচাপে গুৱাহাটীৰ পৰা অৱসৰ গ্ৰহণ কৰা দাসে কৰ্মব্যস্ততাৰ মাজতো আজৰি সময়ত সাহিত্যৰ সৃষ্টিত ব্ৰতী হৈ আজিলৈ চৰ্চা অব্যাহত ৰাখিছে। এখন পিছপৰা গাঁৱৰ পৰা আহি বিভিন্ন বাতৰি কাকত আৰু আলোচনীত লেখা মেলা কৰি সাহিত্য জগতত পৰিচয় লাভ কৰাত তেওঁৰ 4জনী সুশিক্ষিত কন্যা আৰু প্ৰশাসনিক বিষয়া পুত্ৰই নিজ পিতৃক লৈ গৰ্বিত বুলি উল্লেখ কৰে। আপোনাৰ দেউতাই কেইবাখনো কিতাপ লিখি উলিয়াইছে, কেনেকুৱা মনৰ অনুভৱ? ভালেই লাগে। দেউতাই যে ইমান ব্যস্ততাৰ মাজতো আৰু ৰেলৱে চাকৰিবিলাক বহুত ব্যস্ত হৈ থাকিব লাগে, মানে সময় নাপায়। তাৰ মাজতো দেউতাই যে মানে পঢ়া শুনাৰ প্ৰতি বা লিখা মেলাৰ প্ৰতি বহুত আগ্ৰহ। আমাকো মানে সেই হিচাপে তেনেকৈ সদায় বাহিৰা নিজৰ পঢ়াৰ লগতে বাহিৰা কিতাপ পত্ৰও মানে পঢ়িবলৈ বহুত অনুপ্ৰেৰণা যোগায় বা তেনেকুৱা বাহিৰা কিতাপ পত্ৰ যোগানো ধৰিছিলে। আমিও তেনেকৈ পঢ়িছিলোঁ আৰু সেইকাৰণে ভাল লাগে দেউতাই এই বয়সলৈকে যে এইটো ধাৰাটো অব্যাহত ৰাখিব পাৰিছে, তেওঁ ভাবিলে ভাল লাগে, গৌৰৱ অনুভৱ কৰোঁ। দেউতা যে বিহদিয়া নিচিনা বিজুলীঘাটৰ নিচিনা ইমান সৰু ঠাই এখনত বা বহুত ভিতৰুৱা ঠাই এখনত জন্মগ্ৰহণ কৰি তাত স্কুলিং কৰি ইমান আগবাঢ়ি যাবলৈ সক্ষম হৈছে, তাৰ কাৰণে একচুৱেলি আমি তেওঁক ধন্যবাদ দিব লাগে। কাৰণ তেওঁ যে এটা ষ্টেপ আগবাঢ়ি গ'ল, তাৰ কাৰণে হয়তো আমিও আৰু এটা ষ্টেপ আগবাঢ়িব পাৰিছোঁ। এনেদৰে চাগে আমাৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন আগবাঢ়ি যাব। কিন্তু দেউতাই যদি সৰুতে এই ষ্টেপটো হয়তো আগবাঢ়ি নগ'লেহেঁতেন, হয়তো আমিও এটা জেগাত ৰৈ যাবলগীয়া হ'লহেঁতেন। সেইকাৰণে আমি সকলোৱে দেউতাক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁ সৰুতে কৰা কষ্টৰ কাৰণে হয়তো আমি সকলোৱে এতিয়া আগবাঢ়িব পাৰিছোঁ। আৰু তেওঁ বৰ্তমানলৈকে 4খন কিতাপ লিখিছে আৰু তেওঁ নিউজ পেপাৰতো বহুত কেইটা প্ৰবন্ধ লিখিছে। ইমান বয়সলৈকে তেওঁ যে সেনেকৈ লিখিব পাৰিছে, তাৰ কাৰণে তেওঁক আমি বহুত ধন্যবাদ দিছোঁ। আৰু যাতে ভৱিষ্যতেও তেওঁ লিখিব পাৰে, তাৰ কাৰণে আমি সকলোৱে তেওঁৰ ল'ৰা ছোৱালীয়ে তেওঁক আমি সহায় কৰি যাম। মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট DA 365।